বিশেষকৈ যোৱা ৩ বছৰত ৰোড ছেফটিৰ ওপৰত অসম চৰকাৰে খুব গুৰুত্বপূৰ্ণভাৱে বহুবিলাক কাম কৰি আহিছে। বিশেষকৈ ২০২৩ চনৰ তুলনাত ২৪ চনত গাড়ী দুৰ্ঘটনাত ৪০০তকৈও অধিক লোকৰ মৃত্যুৰ সংখ্যা কমিছে। সেইফালৰ পৰা আমি দেখা পাওঁ যে যোৱা বছৰৰ তুলনাত এই বছৰত ১৫% মৃত্যুৰ হাৰ কমিছে, অৰ্থাৎ more than 400 ডেথ কমিছে। কিন্তু অসমত প্ৰত্যেক বছৰে প্ৰায় ৩০০০ লোকৰ মৃত্যু হয়। গতিকে আমি ৰোড ছেফটিৰ ওপৰত আৰু বহুত কৰিবলগীয়া আছে। আজি জিলা উপায়ুক্ত, আৰক্ষী অধীক্ষক তেখেতসকলৰ লগত মই আলাপ আলোচনা কৰিলোঁ আৰু গোটেইকেইটা বিভাগত নতুন কিছু কৰাৰ কাৰণে আমি সিদ্ধান্ত ল'লোঁ। বৰদিনৰ সকলোকে শুভেচ্ছা জনাইছোঁ আৰু সকলোৱে যাতে এটা শান্তি, সম্প্ৰীতি, মিলা-মিছা, ভাতৃত্বৰ বোধেৰে বৰদিন পালন কৰে অহাকালি, তাৰ বাবে মই আটাইকে অনুৰোধ কৰিম।